নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা সামাজিক সাংস্কৃতিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক সকলোকে জনাইছো আন্তৰিক স্বাগতম অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাৰ আজিৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰিত কৰি আনিছো আমাৰ অসমৰ এজন বিশিষ্ট সমাজ সেৱক ৰাজনীতিবিদ ভূমিপুত্ৰ জনজাতি নেতা আৰু ধৰ্মীয় দিশৰ লগত বহু পৰিমাণে জড়িত ডক্টৰ দুৰ্লভ চমুৱা আমি পুনচাতে আৰু পাতনি বহল নকৰি ডক্টৰ দুৰ্লভ চমুৱা দেৱৰ ওচৰতে আমি আহিছো নমস্কাৰ স্যাৰ নমস্কাৰ দাদা আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ এই অদম্যৰ শিতান কিছু আলাপ কিছু চিন্তাত আহি উপস্থিত হ'ল তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ প্ৰথমতে আপোনাকতো পৰিচয়টো সকলোৱে জানে তথাপিও আপোনাৰ মুখেৰে যদি আপোনাৰ পৰিচয়টো পায় আমাৰ দৰ্শক শ্ৰোতাবৃন্দ যথেষ্ট ভাল পাব সকলোৱে নাজানে হয় যিসকলে জানে আৰু হয় হয় আমি এটা নিৰ্দিষ্ট এলেকাৰ মানুহে জানে আৰু হয় এনে ডাক্তৰ দুৰ্লভ চমুৱা বুলিয়ে জানে হয় চিকিৎসক আৰু হয় MBBS তাৰপিছত ফেল'শ্বিপো কৰিলো এটা তাৰপিছত তোমাৰ ৰাজনীতিতো যাবলগীয়া হ'ল হয় ৰাজনীতিত গৈ এবাৰ বিধায়কো হলো হয় আৰু অসম আন্দোলনৰ লগতো জড়িত আছিলো হয় যিখিনি সময়ত মানুহে ভিতৰত সোমাই আছিল ভয়ত হয় 80 চনৰ পৰা 83 ভিতৰত 84 সেইখিনি সময়ত মানুহ পোৱা নাছিল হয় সেইখিনি সময়ত ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাম কৰিছিলো হয় হয় জেলতো যাবলগীয়া হৈছিল অসম আন্দোলন হয় হয় তেনেধৰণে আহি এতিয়া নগাঁৱৰ পৰা সামাজিক কামবিলাকৰ লগত এতিয়া জড়িত আছো নগাঁও ভাওনা সমাৰোহখনো অনুষ্ঠান জড়িত হৈ আছে এতিয়া সেৱা আৰু কল্যাণে এতিয়া লাষ্টৰ ফালে জীৱনৰ মূল মন্ত্ৰ হিচাপে ল'বলৈ যত্ন কৰিছো যদিও সফল হ'ব পৰা নাই হয় হয় চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰো হয় আচ্ছা দাদা আপোনাৰ আপুনি ক'লে যে আপুনি আছুৰ লগত জড়িত আছিল 1980 চনৰ পৰাই আপুনি আছুৰ অসম আন্দোলনৰতো আপুনি জড়িত হৈ আছিল অসম আন্দোলনৰ যি মানে অসম আন্দোলনৰ ফলত যি চুক্তি আমাৰ স্বাক্ষৰিত হৈছিল আছাম একৰ্ডখন যিখন হ'ল আপুনি এতিয়া বৰ্তমান সময়ত ভাবেনে বাৰু সেই সময়ত যিখন আছাম একৰ্ড চুক্তি হৈছিল যে বৰ্তমান সময়ত সেইখনৰ কিবা গুৰুত্ব আছে সেইখিনি সময়ত আমি আচলতে ডেকা ল'ৰা আছিলো আৰু আচলতে আজিৰ তাৰিখত যে আমি আৱেগিক আছিলো যিমান অসমৰ বিষয়ে জানিব লাগে জাতি জনগোষ্ঠী ইমান কথা আমি জনা নাছিলো অসম বুৰঞ্জী ইমান জনা নাছিলো জাতিক ভাল পাওঁ দেশক ভাল পাওঁ অসমক ভাল পাওঁ অসমৰ উন্নতি লাগে আমি স্বাভিমানী জাতি এটা আঁঠুকাই আমি জীয়াই থাকিব নোৱাৰো সি দেশী বা বিদেশী প্ৰব্ৰজনেই হওক কাৰোবাৰ ওচৰত মূৰ দিয়াই জোৱাই থাকিব এইটো জাতিয়ে নোৱাৰে কোনেও নোৱাৰে এইটো এটা জাতীয় জনগোষ্ঠীয় সংগঠনে এতিয়া তোমাৰ ঘৰতে তুমি কাৰোবাক আলহী আহিছে আলহীকটো তুমি ধুনীয়াকে খুৱাবাই নিশ্চয় কিন্তু আলহীয়ে যদি তোমাক দমন কৰে তুমিতো স্বাভিমানী তুমিতো এৰি নিদিবা গতিকে ঘৰখনৰ মানুহখিনি যদি অসুখী হয় তেতিয়াহ'লে শান্তিটো কেতিয়াও নাহিব গতিকে ইয়াৰ স্থানীয় জনগোষ্ঠী বিলাকে আচলতে অশান্তি এটাত ভুগিছিলে কাৰণটো সকলোৱে ফিলিং কৰিছিলে যে আমি চিকিউৰিটি নহয় আমি আনচিকিউৰ যেন আমাক কোনোবাই গ্ৰাস কৰিব নেকি সেইকাৰণে অসম আন্দোলন দেশী বিদেশী দুইটা প্ৰব্ৰজনৰ ভয়ত এটা অসম আন্দোলন হৈছিল আৰু সেইখিনি সময়ত আমি ডেকা ল'ৰা আছিলো আৰম্ভণিৰ পৰাই মই জড়িত আৰু ডিব্ৰুগড় ছাত্ৰ সন্থাৰ লগত মই ডিব্ৰুগড়ত এতিয়া মেডিকেল কলেজত মেইন আন্দোলনটো যেতিয়া আৰম্ভ হয় মেডিকেল কলেজৰ ছাত্ৰ আৰু 80 চনত মই ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি হৈছো আৰু তেতিয়াৰ পৰা একেবাৰে চুক্তি লাগি সেইখিনি সময়ত মানে কেনেকুৱা আৰু ভৰপক মানুহ পলাই থাকিব লাগে থাকিব নোৱাৰি এনেকুৱা ধৰণৰ এতিয়া মই সেই উপলব্ধিটোৰ পৰা এটা কথাই ক'ব পাৰো এতিয়া অসম বুৰঞ্জীও আমি অলপ পঢ়িব লগা হ'ল অসম চুক্তি যেতিয়া হৈ গৈছিল তেতিয়া তাত ইলেকশ্যন খেলিব লগা এটা পৰিস্থিতি যোনে আন্দোলন কৰিছিল সিয়ে ইলেকশ্যন খেলিব লাগিছিল কিন্তু সেইখিনি সময়ত মই ইলেকশ্যন খেলা মন নাছিল কাৰণে অসম চুক্তি হোৱাৰ লগে লগে মই ডিব্ৰুগড় এৰি মই তেতিয়া জুনিয়ৰ ডক্টৰ মোৰ ইণ্টাৰ্ণশ্বিপো শেষ হ'ল সেইকাৰণে মই নগাঁও গুচি আহিলো আৰু সেইখিনি সময়ত এতিয়াও অতুল কোচ জীৱিত বা আমাৰ এক্স মিনিষ্টাৰো আছিল তেওঁলোকে গোটেই জাকে মোক এৰি নিদিয়ে যে ইলেকশ্যন খেলিব লাগে কিন্তু মই তেতিয়া পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত বৰ এটা মোৰ ইণ্টাৰেষ্ট নাছিল আন্দোলন কৰিছিলো জেলত গৈছিলো পুলিচৰ হাৰাশাস্তি হৈছিল
পুলিচে সেইকাৰণত কাণৰ লুটি পৰ্যন্ত কাটি দিছিলে, এইটো এতিয়াও চিন আছে। আচ্ছা, গতিকে সেইবোৰ এটা পাষ্ট হিষ্ট্ৰী। আহিলো ইয়াত আহি আমাৰ সেইখিনি সময়ৰ মাননীয় প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ লগতো কথা বতৰা পাতিলো। তেখেতে ক'লে যে মই ইলেক্টৰেলত ইমান ইণ্টাৰেষ্ট নহয়, মই ইয়াত আপোনালোকৰ লগতে মই নগাঁৱত থাকিম। আৰু তেতিয়াই মই প্ৰাইভেট প্ৰেক্টিচ আৰম্ভ কৰিলো। আৰু যি কাৰণতেই নহওক পিছলৈ AGP চৰকাৰ গঠন হ'ল আৰু মোক আছাম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেন দিলে, এমট্ৰনৰ চেয়াৰমেন। আৰু নিষ্ঠাৰে কাম কৰিলো আৰু লষ্ট এটা চেয়াৰমেন। আৰু মই জইন কৰিছিলো 6 মাহৰ ভিতৰতে 15 লাখ মান টকা লাভ হৈছিল। আৰু তাৰপিছত মই থকা পিৰিয়ডটোলৈকে অকল লাভত মই আনি দিছিলো। তাৰ আগত কিন্তু মই ফাৰ্ষ্ট পলিটিকেল চেয়াৰমেন আছিলো। তাৰ আগত IAS অফিচাৰ যতীন চলাইছিল। আচ্ছা, আমি এমট্ৰনৰ প্ৰসংগত আহিম। আমি বিষয়বস্তুটো আছিল যে আপুনি যে যিহেতু অসম আন্দোলনৰ লগত জড়িত, আমি অসম আন্দোলনটো আৰু কিছুদিনৰ আৰম্ভ হোৱা আৰু কিছুদিনৰ পিছতে 50 বছৰতে ভৰি দিব, প্ৰায় 50 ইয়াৰ্ছ আমাৰ হ'ব। ইতিমধ্যে একৰ্ডখন হোৱাও আমাৰ প্ৰায় হ'ল। এতিয়া আপোনাৰ যিহেতু বহুখিনি সেই সময়ত শ্বহীদ হৈছিল, বহুখিনি নিৰ্যাতিত হৈছিল, আপুনি বৰ্তমান সময়ত উপলব্ধি কৰে নেকি যে এই যিসকলৰ শ্বহীদৰ যিটো ত্যাগ হ'ল, শ্বহীদ যিমানখিনি আমাৰ নিৰ্যাতিত হৈছিল, সেইবিলাকৰ বৰ্তমান সময়ত কি কয় সেই আন্দোলনটোৰ কোনো এটা মানে ফলপ্ৰসূ মানে হেৰি আমাৰ অসমীয়া জাতিয়ে নাপালে, ফলপ্ৰসূ ফল আমাৰ অসমীয়া জাতিয়ে নাপালে? মই যি কি নহওক এটা কথা মই ক'ব বিচাৰিছো যে অসম চুক্তি এখন হ'ল, শেহতীয়াকে 1971 চনটো সুপ্ৰিম কোৰ্টে মান্যতা প্ৰদান কৰিছে। এতিয়া প্ৰশ্ন আহিছে চন তাৰিখ মিলাই বিদেশী দেশী কৰা প্ৰথাটো অকল অসমতে নহয় ভাৰতবৰ্ষৰ কেইবাখনো ষ্টেটতো হৈছিলে। ত্ৰিপুৰাটো কৰি আছিলে। এতিয়া ত্ৰিপুৰীসকল জনজাতি, কিন্তু তেওঁলোকৰ অস্তিত্ব নাই। আজি মন কৰিব যে মেঘালয়ৰ লোকসকলো তাতো তেওঁলোক জনজাতি, হিলছ ট্ৰাইব। তেওঁলোকেও কৈছে যে আমি সুৰক্ষিত নহয়। তেওঁলোকে কৈছে ইনাৰ লাইন পাৰ্মিট লাগে। অৰুণাচল প্ৰদেশত ইনাৰ লাইন পাৰ্মিট দিছে আৰু জনজাতি তেওঁলোক জনজাতি হিচাপে সুৰক্ষিত। এতিয়া অসমতো আপুনি চাওক, অসম চুক্তি হ'ল, চুক্তি হোৱাৰ পিছতো কিন্তু অসমৰ লোকসকলে অসমীয়া থলুৱা মানুহখিনিয়ে কিন্তু সুৰক্ষিত অনুভৱ কৰা নাই। এতিয়া ইনচিকিউৰ ফিলিংটো এতিয়ালৈকে আছে, হয়তো এতিয়াও আছে। সেইকাৰণে প্ৰকৃত শান্তিটো এতিয়াও কিন্তু মানুহৰ অন্তৰত অহা নাই। সেইকাৰণে প্ৰতিটো জনগোষ্ঠীয়ে বড়োৱে বড়োৰ কাৰণে আন্দোলন কৰিলে। অসম আন্দোলনৰ পিছত চাওক, কাৰ্বি আন্দোলনত হ'ল জয়ন্ত ৰংপিৰ নেতৃত্বত, ইফালে উপেন ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত। মোৰ সৌভাগ্যৰ কথা যে উপেন ব্ৰহ্ম জীৱিত কালত এই দুখবিলাকৰ কথা মই এমট্ৰনত চেয়াৰমেন থাকোঁতে মই তেওঁক লগ পাইছো। পিছলৈ প্ৰেম সিং ব্ৰহ্মক চুক্তি হৈছে, তাতো তেওঁৰ লগতো মই কথা বতৰা হৈছে। জয়ন্ত ৰংপি মোতকে চিনিয়ৰ আছে, তেখেতৰ লগতো আমাৰ ভাৱৰ আদান প্ৰদান আছে। গতিকে বিভিন্ন ট্ৰাইবেল জনগোষ্ঠীবিলাকেও ফিলিং কৰিছে যে আমি সুৰক্ষিত নহয়। আকৌ এতিয়া কোচ ৰাজবংশীয়ে ক'লে আমাক 6 জন, কোচ ৰাজবংশীয়ে প্ৰমুখ কৰি 6 জনগোষ্ঠী, টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, বিভিন্ন আদিবাসীকে আদি কৰি তেওঁলোকেও জনজাতিৰ তাৰ তালিকাভুক্ত হৈ মানে তেওঁলোকেও ফিল কৰে যে আমাক সংবিধানৰ আধাৰত জনজাতিৰ তালিকাভুক্ত হলে সুৰক্ষিত হ'ব। কিন্তু প্ৰকৃততে হ'বনে? এটা উদাহৰণ দিছো যে তেতিয়ালৈকে ইনাৰ লাইন পাৰ্মিট নাই কাৰণে মেঘালয়সকল এছটি হৈও তেওঁলোকে সুৰক্ষিত অনুভৱ কৰে। সেইকাৰণে অসমখন যদি ট্ৰাইবেল ষ্টেট নকৰে, এতিয়া মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো এই কথা, যদি অসমখন জনজাতি ৰাজ্যক নকৰে আৰু লগত ইনাৰ লাইন পাৰ্মিট নিদিয়ে, তেতিয়া অসমৰ থলুৱা মানুহবিলাক কেতিয়াও সুৰক্ষিত হয়। আপুনি এইটো কথা ঠিকে কৈছে যে ট্ৰাইবেল ষ্টেট বা জনজাতিকৰণ ৰাজ্য যদি ইনাৰ লাইন পাৰ্মিট লাগে, লগতে ইনাৰ লাইন পাৰ্মিট, কিন্তু সেইখিনি প্ৰসংগ বাৰু এতিয়াও আমাৰ অসমীয়া মানুহৰ কাৰণে কিজানি বহু দূৰ, বুজিয়ে নাপায়। কাৰণ অসম চুক্তিখনে, অসম চুক্তিৰ যিটো মূল দফাবিলাকে, মূল যিটো অসম চুক্তিৰ 6 ক্লজটো, হয় 6 ক্লজটো ৰূপায়ণ কৰিলে তাত আছে, হয় 6 ক্লজটো ৰূপায়ণ কৰাটো ইমান দেৰি কিয় কৰিব? এইটো ক্ষেত্ৰত এটা কথা, যিহেতু আপুনি ৰাজনীতিৰ লগতো জড়িত, আপুনি বিধায়কো হৈছে, আপুনি নাভাবেনে যে প্ৰত্যেকটো ৰাজনীতি দলেই এইটো ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল? এটা মই উপনিৱেশিক শোষণ, এটা খালি ৰাজনীতিয়ে কৰি থাকিলে নেকি? ৰাজনীতি নহয়, এইটো উপনিৱেশিক শোষণকাৰী এটা চৰিত্ৰ। হয়, ভাৰতৰ এতিয়া কি শাসন ব্যৱস্থা চলি আছে? উপনিৱেশিক শোষণকাৰী শাসন ব্যৱস্থা চলি আছে, প্ৰচলিত। ব্যুৰক্ৰেট শাসন ব্যৱস্থাটো এতিয়াও চলি আছে। ব্যুৰক্ৰেটে এতিয়াও পলিটিচিয়ানক নচুৱাই থাকিব।
কেপিটেলিষ্ট গ্ৰুপ বিলাকটো আছে কেপিটেলিষ্ট গ্ৰুপ বিলাকে এতিয়াও আপোনাৰ মেডিচিন হয় এতিয়াও বহুজাতিক কোম্পানী বিলাকৰ ঠাৱৰত অৰ্থনীতিটো নিৰ্ভৰশীল হৈ আছে হয় এতিয়াও আমাৰ এডুকেশ্যন পলিচিত এতিয়া কি হৈ আছে এতিয়া অলপ চেঞ্জ কৰিবলৈ গৈ আছে এতিয়াও ব্যৱহাৰিক শিক্ষা কিমান আছে নহয় আপুনি এটা কথা কওকচোন যে আপুনি প্ৰথম কথা হৈছে আমাৰ অসম চুক্তিৰ যিটো 71ত আমাৰ এটা ৰলহি যে 71 চনটো আমি মানি ললো অন্যান্য ষ্টেটত 51 71ত আমি 71 চনটো মানি লওঁ বুলি কথা নহয় 71 মই ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত 71 চনটো মানি ল'ব পাৰে নেকি আলোচনা কৰিব লাগে 51 চন হ'ব পাৰে হয় এইটো মনত যে 71 চন নহলে তাৰ আগত অহা মানুহখিনি কি হ'ব একো নহয় হয় কিছুমান উপাধি আছে য'ত ভাৰতবৰ্ষ ক'তো নাই সেই উপাধি ক্ষেত্ৰতো প্ৰশ্নই নুঠে যিবিলাক উপাধি আছে ভাৰতবৰ্ষৰ অন্য ষ্টেটো আছে তেওঁলোকৰ ক্ষেত্ৰত চন তাৰিখ দৰকাৰ হ'ব পাৰে কিন্তু হয় ইনাৰ লাইন পাৰ্মিটৰ ক্ষেত্ৰত এইটো বস্তুটো ইনাৰ লাইন পাৰ্মিট জনজাতিকৰণ আমাৰ অসম চুক্তি ৰূপায়ণ এইবিলাক এটা মানে ৰাজনীতি কৰা মানুহসকলৰ কাৰণে এটা বিষয়বস্তু হৈছে কিন্তু দৰাচলতে আপুনি চাব কমন মানুহখিনি যুৱ ছাত্ৰ পৰিষদে 85 চনতে দ্বি নাগৰিকত্ব হয় কথা উঠাইছিল পূৰ্ণ স্বায়ত্তশাসন অসমীয়া মানুহে বুজিয়ে নাপালে হয় এইটো এটা হয় আৰু এটা কথা হৈছে কি যে আমাৰ ধৰক যিটো আমাৰ বৰ্তমান সময়ত যিটো কাখন যিহেতু গৃহীত হ'ল প্ৰথম কথাটো মই ক'লো কি যে চন তাৰিখ মিলাই বিদেশী কৰা কথাটো চলিয়ে থাকিব না আপুনি বাৰু নাভাবেনে যে কাখন আনাৰ ফলত যে অসম চুক্তিৰ মূল সত্তাটো হত্যা কৰা হ'ল বুলি অসম চুক্তিৰ মূল সত্তা কি মই নাজানো মই কৈছো যে অসম চুক্তি 6 নং দফাটো কিয় কাৰ্যকৰী কৰা হয় কোনে কৰিব আজি কোনে কৰিব এইটো চৰকাৰে কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছো বহুদিন ধৰি জাতীয় কংগ্ৰেছে বিষয়টো পেলাই থলে মই কৈছো ভাৰত চৰকাৰে হয় কি যি পাৰ্টিয়ে নকৰক হয় ভাৰত চৰকাৰটো আপোনাৰ বস্তুটো চাওক যিহেতু ভাৰতবৰ্ষৰ স্বাধীনতাৰ কালৰে পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন কৰিলে তেওঁলোকেও অসম চুক্তিখনৰ মূল যিবিলাক বিষয় সেইবিলাক বিষয় পেলাই থলে তেনেকে তাৰ ওপৰত ৰাজনীতি চলি থাকে তাৰপিছত আমাৰ অসম গণ পৰিষদ মই এইটো কথা কৈছো যে আমি যদি সমালোচনা কৰো দিনটো সমালোচনা কৰি কালি কথাবিলাক যদি পাতি থাকো স্বাধীনতা আন্দোলনত অমুকে অংশগ্ৰহণ কৰিলে মই অমুকটো কালি নাপালো এটা আজিও নাপাম নেকি নহয় বস্তুটো আজি তাৰিখত প্লেনিং কৰিব লাগে তুমি কালিলৈকে নিদিলা নাই কোন পাৰ্টি আছিল আমাক সেইটো নালাগে বস্তুটো হৈছে কি কোন পাৰ্টি আছিল সেইটো আছিল পাষ্ট প্ৰেজেন্ট টেন্সটো যদি হাঁহি আৰু আমি সিকিউৰিটি দিব বিচাৰে অসমীয়া মানুহখিনিক যদি থলুৱা মানুহখিনিক ইমানেই ভাল পায় সকলোৱে তেতিয়ালে সকলো আজি এজিপিয়ে কিয় নকয় যে ইনাৰ লাইন পাৰ্মিট দিব লাগে না এজিপি আজি এটাই দাবী কৰকচোন যে আমাক ইনাৰ লাইন পাৰ্মিট লাগে আৰু অসমৰ 6 জনগোষ্ঠীৰ লগতে অসমৰ থলুৱা জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰিব লাগে আৰু অসমখন ট্ৰাইবেল ষ্টেট কৰিব লাগে হয় আজি সৰ্বানন্দ সানোৱালক মই আপোনাৰ ওয়াতে কলো তেখেতৰ এক্সপেৰিয়েন্স ধেৰ হ'ল হয় তেওঁ অপেনলি কওক তেওঁ আসুৰ প্ৰেসিডেন্ট আছিল তেওঁ অগপটো আছিল তেওঁ ইয়াৰ মুখ্যমন্ত্ৰী আছিল এতিয়া কেবিনেট মই জানাত তেওঁতকে এক্সপেৰিয়েন্স মানুহ এতিয়া কোনো নাই মই 2-3 জন মুখ্যমন্ত্ৰীৰ লগত আগত কথা পাতিছো যে অসম ট্ৰাইবেল ষ্টেট ইনাৰ লাইন পাৰ্মিট ইত্যাদি কথা ভাৰত চৰকাৰে ব্যুৰক্ৰেট শাসনটো বহুজাতিক নিগম বিলাকে কোটিপতি মানুহ বিলাকে মাল্টিনেশ্যনেল কোম্পানী বিলাকে ইয়াত ইনাৰ লাইন পাৰ্মিট হবলৈ পটককে নিদিয়ে হয় এইটো বাধা এটা আছে ব্যুৰক্ৰেসি বাধা এটা আছে কিন্তু সেই বাধাটো উফৰাবলৈ হলে এতিয়া মেঘালয়ত যেনেকে হেৰি কৰিছে বিধানসভাত প্ৰস্তাৱ কৰিছে সকলো বিধায়কে কোন দলৰ পিছৰ কথা হয় এটা বিধানসভাত আনি পেলাই প্ৰস্তাৱ লৈ পঠাব লাগে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি সকলোৱে সুধিব লাগে তেওঁ এতিয়াতকে আটাইতকৈ এক্সপেৰিয়েন্স মানুহ তেওঁ যদি ইনাৰ লাইন পাৰ্মিট আৰু জনজাতি ৰাজ্য নালাগে তেওঁ আমাক বুজাই দিয়ে কিয় নালাগে কাৰণ তেওঁ আসুৰ প্ৰেসিডেন্ট আছিল কাৰণ এতিয়া তেওঁ আমাক ধুনীয়াকে অসমৰ মানুহক কনভিন্স কৰক কেনেকে আপুনি আসুৰ লগত জড়িত ইয়াৰ আমাৰ মজিয়াতে আসুৰ আৰু কেইবাজনো নেতা আহিবলগীয়া আছে বা আমি তেখেতসকলকো এই প্ৰশ্নবিলাক নিম যে আসুৰ পৰা যিখন নেতৃস্থানীয় বহু মানে আসুৰ মই সৰ্বসাধাৰণ সদস্যৰ কথা কোৱা নাই যিবিলাক নেতৃত্ব লৈছিল আসুৰ সেই নেতৃস্থানীয় ব্যক্তিসকলে পিছলৈ গৈ তেওঁলোকে চৰম বিশ্বাসঘাতকতা কিন্তু কৰিছে আমাৰ অসম আৰু অসমীয়াবাসী ৰাইজ তাৰ আপোনাৰ দেধাৰ উদাহৰণ মই দিব পাৰো লেক অফ নলেজো হ'ব পাৰে লেক অফ নলেজ খাওক পলিটিচিয়ানক এতিয়াও ব্যুৰক্ৰেট বিলাকে হবলৈ নিদিয়ে ব্যুৰক্ৰেট শাসন এটা এতিয়াও চলি আছে এতিয়াও মই এটা কৈছো লেণ্ডৰ ক্ষেত্ৰত হয় এতিয়াও লেণ্ডৰ ক্ষেত্ৰত এটা দফা আছে যে তেওঁলোকে যে অভাৰচাইট বুলি ক'লে যদি কিবা ভুলতে আজি নাম জাৰি কৰে কাইলৈ কেনচেল কৰি দিব পাৰে
ওভাৰচাইট বুলি কৈ দিলে লেণ্ডৰ ক্ষেত্ৰত যদি কোনোবা IAS অফিচাৰ SS অফিচাৰ কিবা ভুল কৰে শাস্তি নহয় হয় কিয়নো এটো ৰেসপন্সিবিলিটি ফিক্স তেওঁলোকে নকৰে কিয় এটো কথা আপুনি ঠিকই কৈছে যে সেইকাৰণে শাসন প্ৰণালীটোত এই যে ব্যুৰোক্ৰেট বিলাকে নিজকে ইমানকে বচাই থৈছে হয় ষ্ট্ৰং পলিটিচিয়ান যদি নহয় হয় ষ্ট্ৰং পলিটিচিয়ান যদি নহয় জ্ঞানে অভিজ্ঞতাৰে যদি পুষ্ট নহয় মই একাৰণে সৰ্বানন্দ সোণোৱাল নামটো কলো বুজিছো বিধানসভাত যেহেতু বিধায়কসকলে এইবিলাক সমস্যাৰ ওপৰত আলোচনা কৰি বিধান ৰচনা কৰিব লাগিছিল নহয় জানো মই এটা কথাই কলো হয় যে আমি এতিয়া বোকা চটিয়াটো বাদ দিব লাগে ভুল সবে কৰিছে মই কৰিছো হয় আপুনি কৰিছে সেই ভুলক আমি এতিয়া সমালোচনা কৰি পেলাই বোকা চটিয়াই লাভ নাই এতিয়া আজিৰ পৰা আমি সবে যদি ঠিক কৰো যে অসমত থলুৱা মানুহৰ সিকিউৰিটি নহলে তেওঁলোক যদি অশান্তি থাকে তেতিয়া অসমত স্থায়ী শান্তি নাহে তে 6 জনগোষ্ঠী জনজাতি দিও কলিতা নাথসকলে লাগিলে তেওঁলোকক সম অধিকাৰ এটা দিও আৰু অসমখন ট্ৰাইবেল ষ্টেট কৰক ইনাৰ লাইন পাৰমিট কৰক আৰু যদি নিদিয়ে কিয় নিদিয়ে আমাৰ অসমৰ ৰাইজক বুজাই দিও অসমৰ মানুহে যদি চুকে কোনে এই কথাবিলাক কয় তেতিয়া হলে তো গোটেই জিতি জাতীয় সংগঠন বিলাক আছে হয় আসু আছে সাহিত্য সভা আছে যুৱ ছাত্ৰ পৰিষদ আছে আপ জনগোষ্ঠীয় সংগঠন আছে আপসু আছে কুচৰাজবংশী জনগোষ্ঠীয় সংগঠন আছে আহোমৰ আছে মৰাণৰ আছে মটকৰ আছে চুতীয়া আছে আদিবাসী আছে চাহ জনগোষ্ঠী আছে কলিতাৰ আছে নাথৰ সব জাতীয় সংগঠনে হয় যদি কয় যে আমাক ইনাৰ লাইন পাৰমিট লাগে আৰু জনজাতি তালিকাভুক্ত কৰিব লাগে আৰু জনজাতি ৰাজ্য অসমখন কৰিব লাগে আপুনি এটো ভাবেনে যে এটো সম্ভৱ হ'ব বুলি আমাৰ অসমত কিয় হ'ব এটোহে বচাব কাৰণ অসম চুক্তি এখন চাকৰ হৈ 50 বছৰ হ'ব এতিয়া নহল কাৰণ আমি দুৰ্বল অসমীয়া মানুহ যে মই কৈছো আমি অসমীয়া মানুহে পঢ়া শুনা কম কৰো হয় আমি অসমীয়া মানুহে পঢ়া শুনা কম কৰো আৰু আমি কৈছো নহয় আমি কোল্ড ড্ৰিংকছটো আগতে খাবলৈ দেখাই নাছিলো কোল্ড ড্ৰিংকছ খাই বেমাৰ পাইছে কোল্ড ড্ৰিংকছৰ ফেক্টৰী বেছিকে দিও আৰু কোল্ড ড্ৰিংকছৰ ফেক্টৰী বেছিকে দিও তাত সাবসিডিও দিও আৰু কোল্ড ড্ৰিংকছ খাই পেলাই মানুহ ওভাৰৱেট হৈছে অবেচিটি হৈছে আপোনাৰ এইখিনি কথা মই ট্ৰেক্টৰত আমি সাবসিডি দিও গৰু কিনিলে সাবসিডি দিও নেকি হয় মই গৰু না হালুৱা গৰু কিনিলে সাবসিডি নিদো কিন্তু আমি ট্ৰেক্টৰত দিও এইবিলাক বিষয় চলাই সেইটো মই কলো ট্ৰেক্টৰ চলাই পেলাই মানুহবিলাকক কি হৈছে আমাৰ ট্ৰেক্টৰ চলাবলৈ কেইজন অসমৰ থলুৱা মানুহৰ 50 বিঘা ওপৰত মাটি আছে 25 বিঘা সব যদি বেছিভাগৰ যদি দুখীয়া গাঁৱৰ মানুহ আছে মাটি মই নগাঁৱতে কলো থলুৱা মানুহ 2 বিঘা 5 বিঘা 10 বিঘা 80% তাৰ ওপৰত কিমান মাটি আছে তো নাই আপোনাৰ ট্ৰেক্টৰটো ঘৰে ইমান খবা ট্ৰেক্টৰ আপুনি ক'ত আছে ট্ৰেক্টৰ বিলাক এটা হিচাপ কৰকচোন আপুনি এজন অভিজ্ঞ সমাজৰ লগত জড়িত আৰু ৰাজনীতিবিদ আপুনি বিগত সময়ছোৱাত কংগ্ৰেছৰ পৰা বিধায়কো হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে আপোনাক কংগ্ৰেছৰ পৰা টিকট দিয়া নহল এটো ক্ষেত্ৰত আপুনি ভাবে নেকি যে আপোনাক আপুনি কোনো ষড়যন্ত্ৰৰ বলি হল বা আপোনাক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এটা চক্ৰান্ত চলিল অসমৰ মানুহেতো জানেই যে ষড়যন্ত্ৰটো কৰে মানে পলিটিক্স ইজ দা লাৰ্জ ৰিসোৰ্স অফ স্কাউন্ডাৰ সব দলতে ভাল মানুহ আছে বেয়া মানুহ আছে মই ভাল মানুহ বুলি কোৱা নাই কিন্তু এসাম মানুহ আছে দলটো নহলে সমাজত তিষ্টি থাকিব সেইকাৰণে চক্ৰান্ত কৰি কূটনীতি কৰি তেওঁ নিজৰ স্বাৰ্থটো বজাই ৰাখে দলটো জয়ী হয় হ'ব হেতু আৰু সেই ক্ষেত্ৰত নিজৰ প্ৰতিপত্তি বচাব লাগিব ক্ষমতাই সৰ্বোচ্চ বুলি ভাবে দেহ অভিমান মই সৰ্বোচ্চ মোৰ সমান কোনো নাই হয় হয় সেই বুলি কৈ পেলাই কিছুমান লেটাক ইনফ্লুয়েন্স কৰি পেলাই গোটেই পাৰ্টি সব পাৰ্টিতে থাকে সব পাৰ্টিতে এটো কৰি আছে যেতিয়ালৈকে হেতু নকৰি ভাল মানুহবিলাক ৰাজনীতিলৈ আহিব আৰু ভাল মানুহবিলাকক টিকেট প্ৰদান কৰিব সকলো দলতে মই কৈছো তেতিয়াহে প্ৰকৃত ৰাজনীতি হ'ব চোকা মানুহ লাগিব আপুনি IAS অফিচাৰৰ কথাত নোটটো লিখি পেলাই IAS অফিচাৰৰ নোটটো লিখি অৰ্ডাৰ দিব লাগিব চিটা বুলি লিখিলে নহব সাজেষ্ট বুলি নকবলে লিখব নহয় অৰ্ডাৰ দিব লাগিব ইছু নটিফিকেশন অৰ্ডাৰটো লিখিবলৈ তোমাৰ নলেজ লাগিব সাবজেক্টৰ ওপৰত সেইটো ওপৰত ষ্টাডি লাগিব এনেকুৱা অভিজ্ঞ চোকা মানুহ বিলাকক যদি যাৰ সেৱা আৰু কল্যাণৰ মূল মন্ত্ৰ আৰু এতিয়া বহুত এডুকেটেড ল'ৰা আছে চাকৰি বাকৰি নাই মইতো হায়াৰ এডুকেটেড সবকে কওঁ এতিয়া সব পলিটিক্সত হওক সেৱা আৰু কল্যাণৰ মূল মন্ত্ৰ লওক ঠিক আছে এই স্কাউন্ডেল বিলাক পলিটিক্সৰ পৰা আঁতৰাব লাগে হয় হয় এতিয়াতো পাৰ্টিতে দুই চাৰিটা এতিয়াতো ৰাজনীতিটো সমাজ সেৱাতকৈ পেছাতহে পৰিণত হোৱা যেন পৰিলক্ষিত হৈছে দূৰ কৰিব লাগে পেছাত পৰিণত হোৱা যেন পেছাটো দূৰ কৰিব লাগে সমাজনীতি ৰাজনীতি এটা সমাজনীতি ৰাজনীতি এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তি লয় বহুত চেঞ্জ কৰিব পাৰে বৰ্তমান আপুনি আৰু ধৰ্ম এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তি লয় ঠিক ধৰ্মটো যদি অধৰ্ম প্ৰচাৰ কৰে গীতা ভাগৱতৰ কথা যদি ওলোটাকে প্ৰচাৰ কৰে বা
অন্যান্য শাস্ত্ৰ গ্ৰন্থবিলাকৰ অন্যান্য ধৰ্মত খ্ৰীষ্ট ধৰ্মই কওক বা ইছলাম ধৰ্মই কওক যদি ধৰ্মটো অপব্যাখ্যা হয় তেতিয়াও সমাজ এখন বিচলিত হয় বৰ্তমান আপুনি ধৰক আপোনাৰ আমাৰ নগাঁৱতে আপোনাৰ বহু অনুৰাগী আছে আপোনাৰ বহু ফলোৱাৰ্ছ আছে আপোনাক ভাল পায় বহুত ব্যক্তিয়ে আপুনি এইটো ক্ষেত্ৰত নেভাবেনে যে আপুনি সক্ৰিয় ৰাজনীতিত বা নিৰ্বাচিত মানে নিৰ্বাচন ৰাজনীতিত আপুনি প্ৰৱেশ কৰাৰ সময় আহি গৈছে নিৰ্বাচন কৰাটো মানে সময় নাই আপুনি এবাৰ নিৰ্বাচন খেলিব নে মই খেলো নেখেলো এতিয়াই মই ক'ব পৰা নাই কিন্তু বাধ্যবাধকতা আহিলেতো কেতিয়াবা ৰাইজে চাব লাগিব খেলিব লাগিব কিন্তু এইটো কথা নহয় যে নেখেলিলে মই হতাশ হৈ যাম আপুনি যে ক'লে যে এই যে জনজাতিকৰণ কৰিব লাগে কিবা কৰিব লাগে এইবিলাকতো মূল কথা ৰাজনৈতিক দলবিলাকেই কৰিব লাগিব নহয় জানো আপুনি ভাবেনে যে অসমত বৰ্তমান চলি থকা ৰাজনীতিক দলবিলাকৰ কোনটো ৰাজনৈতিক দলৰ মজিয়াত আপুনি দেখা পায় যে এই ধৰণৰ কথা বাৰ্তাবিলাক চৰ্চা কৰাৰ এটা পৰিৱেশ আছে বুলি মানে কোনটো দলত আছে মই যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি মই যেতিয়া জনগোষ্ঠীয় সংগঠন কৰিছিলো সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰথম মোক জেনেৰেল ছেক্ৰেটাৰী দিছিল তেতিয়া কোচ মানে কি মই নাজানো সেইটো মই তেতিয়া কৈছিলো আপোনালোকে মোক জেনেৰেল ছেক্ৰেটাৰী পাতিলে মই কোচৰ বুৰঞ্জীয়ে নাজানো কৈছে পঢ়িলে জানিব পঢ়িলো গোটেই বুৰঞ্জী পঢ়িব লগা হ'ল পঢ়িলে মই চুতীয়া আহোম মৰাণ মটক অসমীয়া জাতি গঠনৰ কথাখিনিয়ে মই গোটেই বুৰঞ্জী পঢ়িলো তেতিয়া মই কিবা আচৰিত কথা এটা জাতিক ট্ৰাইবেল কৰিবলৈ হলে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা ৰিকমেণ্ডেশ্যন লাগে তাৰপিছত ৰেজিষ্টাৰ জেনেৰেল এইবোৰ আমাৰ জনাই নাছিল মানুহ সেইবোৰ কৰি নি আমি ডাঙৰ ৰেলী কৰিলো কৰি পেলাই অৰ্ডিনেঞ্চ কৰিলো কৰি যেতিয়া আমাৰ ST হ'ল তেতিয়া ইয়াৰ ব্যুৰ'ক্ৰেটৰ পৰা আদি কৰি বহুজাতিক নিগমবিলাক কোটিপতি মানুহবিলাক ডাঙৰ ডাঙৰ ঠিকাদাৰীবিলাক আৰু বিশেষকৈ মাল্টিনেশ্যনেল কোম্পানীবিলাক এতিয়া অসমখন যদি এতিয়া মই যেতিয়া শ্লোগান দিছো যে অসম ট্ৰাইবেল ষ্টেট কৰিব লাগে বাকী জনগোষ্ঠীকো ট্ৰাইবেল কৰিব তেতিয়াই তেওঁলোকে কি কৰিলে আমাৰ অৰ্ডিনেঞ্চখন গৈ লেপছ কৰি দিলে তেতিয়া বহু কথাও শুনিছিলো যে য'ত ব্যুৰ'ক্ৰেট লেভেলত বহু পইচা পাতিও খৰচ কৰিছে বুলি এইটো আৰু প্ৰমাণ দিব নোৱাৰো কিন্তু তেনেধৰণে আমি শুনিছিলো যে এনেকে কোটি কোটি টকা খৰচ কৰিছে অৰ্ডিনেঞ্চ লেপছ কৰি দিলে কিন্তু ব্যুৰ'ক্ৰেট লেভেলত যাতে এইটো কোনো পধ্যে নাহে পলিটিকেলেও বহুত সেইখিনি কৰিছিলে অৰ্ডিনেঞ্চখন লেপছেই হ'ল আমি যেনেকে শুনিলো 4বাৰ অৰ্ডিনেঞ্চ দিলে ভাৰতবৰ্ষত এনেকুৱা নাই যে 4বাৰকে অৰ্ডিনেঞ্চ যোগে এটা জনগোষ্ঠীক জনজাতি কৰি তাৰপিছত আকৌ মানে লেপছ কৰি দিয়ে ইমান ইনজাষ্টিচ কৰা ভাৰতবৰ্ষত উদাহৰণেই নাই আকৌ সেই লাষ্টৰ অৰ্ডিনেঞ্চখন ৰিপ্লেচ কৰিবলৈ বিল এখনো আনিছে বিল নাম্বাৰ 21/1996 আচ্ছা আৰু চিলেক্ট কমিটি এখন সেই বিলখন আকৌ চিলেক্ট কমিটিলৈ পঠালে পাছ নকৰি সেইখিনি সময়তে পলিটিক্স কৰিলে যে অকল কোচক যদি কৰি দিয়ে মই নাম নকওঁ বাকী জনগোষ্ঠীখিনিয়ে বেয়া পাব গতিকে চবকে মিলাই যদি কৰিব পাৰি নেকি চিলেক্ট কমিটি আহিল অসমলৈ চিলেক্ট কমিটিয়ে গৈ ৰিপৰ্টো দিলে ৰিকমেণ্ড কৰিলে যে কোচকো কৰিব লাগে লগত 5টা জনগোষ্ঠী কৰিব লাগে ৰিপৰ্ট হৈ আজিলৈকে থাকিল মানে তাৰ পিছতো আকৌ এতিয়া বিজেপি চৰকাৰৰ দিনতো এখন তেনেকে বিল আনিলে 6 জনগোষ্ঠী আনি পেলাইতো এতিয়া পেণ্ডিং কৰি ৰাখি থৈ দিছে অসমৰ মানুহখিনিয়ে কেনেকে চিকিউৰিটি ফিল কৰিব আপুনি এটা কথা আজি মই আপোনাৰ যোগেদি ক'ব বিচাৰিছো যে 1997 চনত যেতিয়া অৰ্ডিনেঞ্চখন লেপছ হ'ল তেতিয়া মই দেখিলো যে অসমখন ট্ৰাইবেল ষ্টেট নকৰিলে নহ'ব এতিয়া অসমৰ সব থলুৱা জনগোষ্ঠী গোটাই পেলাই আমি জনজাতি সুৰক্ষা পৰিষদ বুলি এটা সংগঠন কৰিলো কৰি আমি দিল্লীত ধৰ্ণাও দিলো ইয়াতো ধৰ্ণা দিলো বহুবাৰ যে অসমখন জনজাতি ৰাজ্য কৰিব লাগে তেতিয়া ইনাৰ লাইনত ইমান জোৰ দিয়া নাছিল আইনগতভাৱে এইটো কিবা এটা ৰাস্তা আছে নেকি আছে তাৰপিছত মই ক'লো তাৰপিছতে যেতিয়া আমি সেই শ্লোগানটো দি দিলো তেতিয়া আমাৰ জনগোষ্ঠীবিলাকৰ মাজত বেছি বিভাজনৰ আৰম্ভ কৰিলে আৰু জনগোষ্ঠীবিলাকৰ পৰা মই মানে সমৰ্থনটো অলপ কম পাবলৈ ল'লো তেতিয়া আমাৰ লগত চুতীয়া জাতি সন্মিলনৰ সভাপতি শৰৎ শইকীয়া তেওঁ এতিয়া ঢুকালে তাৰপিছত আমাৰ টাই আহোমৰ ফালৰ পৰা এজন নেতা আছিল মনোৰঞ্জন ফুকন তেওঁ মুখ্য সভাপতি আছিল তেওঁ ঢুকালে প্ৰায়বিলাকে মেম্বাৰ গগৈ আছিল তেওঁ আছিল আমি চবেই মিলি জাতি জনজাতি সুৰক্ষা পৰিষদ কৰি আমি জনজাতি ৰাজ্যৰ কাৰণে দিলো কিন্তু যেতিয়া জনগোষ্ঠীৰ মাজত এটা বিভাজন আৰম্ভ কৰিছে তো মই এটা কথা আজি দেখিছো যেতিয়া এটা জনগোষ্ঠী পপুলাৰ হয়
বা কোনোবা এজন নেতাৰ জনগোষ্ঠীয় পপুলাৰ হৈ আহে তেতিয়া এনেকুৱা ধৰণৰ অপ্ৰপ্ৰচাৰ বা তাৰ সেই সংগঠনটো ভাঙোনানি দিয়ে বা এনেকুৱা ধৰণৰ সঁচাই মিছাই কিছুমান কৰিব সিহঁতৰ মাজত কাজিয়া লগাই দিয়ে সেইকাৰণে মই কিছু নিজৰ মাজত কাজিয়া লগাবলৈ অপচেষ্টা এটা থাকিবই নিজৰ মাজত ভাই ককাই কাজিয়াটো বাদ দিয়ে কোচ ৰাজ্য আহোম ৰাজ্য কাজিয়া লাগি ধ্বংস হৈছে এতিয়া মই কৈছো আমাৰ জনগোষ্ঠীবিলাকে এটাই শ্লোগান লওক যে জনজাতি ৰাজ্য ইনাৰলাইন পাম আপুনি কৈছে যে জনজাতি আৰু ইনাৰ লাইনৰ জৰিয়তে আমাৰ খিলঞ্জীয়াসকল সুৰক্ষিত হ'ব আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে মাজতে এটা কথা ক'লে যে খিলঞ্জীয়াসকলক সুৰক্ষা দিবৰ কাৰণে হাতে হাতে বন্দুক প্ৰদান কৰিব বুলি এই সম্পৰ্কে আপুনি কি ভাবে হাতে হাতে খিলঞ্জীয়া নহয় সেইটো বৰ্ডাৰত কৈছে বৰ্ডাৰত এইটো বন্দুকৰ লাইচেন্সটো দিব পাৰে যাক বন্দুকৰ লাইচেন্স লাগে দিব পাৰে মোকো তেতিয়া মই যেতিয়া এপ্টিচিট আছিলো মোকো এটা পিস্তলৰ লাইচেন্স দিছিল মোৰ সিকিউৰিটি থ্ৰেট বুলিয়ে দিছিলে সেই সময়ত দিছিল সিকিউৰিটি থ্ৰেটৰ কাৰণেতো তেতিয়া গাঁৱত তেওঁলোকে ল'ব পাৰে নিয়ম আছে এটা নিৰ্দিষ্ট নিয়ম খিলঞ্জীয়া সংৰক্ষণ অকল বন্দুকেৰে কৰিব পাৰে এই কথাটো নহয় এখন যুদ্ধ কৰাতকে আমাৰটো সংবিধানিক ৰক্ষা কৱচটো বেছি ভাল হয় ইনাৰলাইন পাৰ্মিট যেতিয়া থাকিব হয় তেতিয়া যিকোনো মানুহ সোমাবই নোৱাৰে আমাৰ ৰাজ্যৰ তাৰপিছত আমাৰ যেতিয়া আমাৰ জনজাতি ৰাজ্য থাকিব তেতিয়াও বেলেগ বস্তু সোমাব আমাৰ ৰাজ্যৰ মুৰব্বীগৰাকী যদি এনেকুৱা কথা কয় নহয় তেওঁ বন্দুকটো কি মুহূৰ্তত কৈছে কি পৰিৱেশত কৈছে বোধহয় তেওঁ বৰ্ডাৰ লাইনত কৈছে সেই কথাটো মই সমালোচনা কৰিবলৈ নাযাওঁ মই কোনো ৰাজনৈতিক নেতাক সমালোচনা কৰিব নাযাওঁ মই তেওঁলোকৰ পৰা মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈছো বিশ্বখনৰ ৰাজনীতিবিদ চোকা মানুহ সাহসী মানুহ তেওঁকো কৈছো ইনাৰলাইন পাৰ্মিট আৰু জনজাতি ৰাজ্য ডিক্লেয়াৰ কৰাত কিবা অসুবিধা আছে যে ৰাজ্যক বনাই দিয়ক যে এইটো কাৰণে অসুবিধা আমি দাবী কৰিছো আৰু বিশেষকে মই সৰ্বানন্দ সোণোৱাল তেওঁ আছুৰ প্ৰেচিডেণ্ট কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী তেওঁতো অসমৰ ৰাইজক ক'ব লাগে যে না ইয়াৰ এইটো নহয় এনেকে সুৰক্ষিত ঠিকে কৈছে এইটো আমি জনজাতি সুৰক্ষা পৰিষদে এইটো কৈছো এতিয়া অলৰেডি আমি জুলাই মাহত এখন আমি বক্তৃতা মেলাও কৰিছো বক্তৃতা মেলাতে এখন আমি তাত মেজমেলো কৰো জুলাই ২৭ তাৰিখে সাহিত্য সভাখনত তাত বিভিন্ন জনগোষ্ঠীয় পপুলাৰ বিশিষ্ট ব্যক্তিক মাতি আমি আলোচনা কৰো কিয়নো নালাগে কোনোবাই যদি দিব নালাগে অপকাৰ হ'ব কওকচোন মই মোৰ অভিজ্ঞতাৰ পৰা আমি জনজাতি সুৰক্ষা পৰিষদে আমি এই জনগোষ্ঠীবিলাকলৈ অসমৰ ভালপোৱা মানুহবিলাকলৈ পঠাইছো যে অসমত থলুৱা মানুহবিলাকে যদি ইনচিকিউৰ ফিলিং কৰি থাকে ডে বাই যদি মাৰ্জিনালাইজ হৈ থাকে তেওঁলোকে নেগলেক্টেড ফিল কৰি থাকে তেতিয়াহ'লে শান্তি কথাটো কেতিয়াও আহিব নোৱাৰে নিশ্চয় গতিকে এই মানুহখিনিয়ে কিন্তু শান্তি ফিল কৰক সুৰক্ষিত ফিল কৰক সেইকাৰণে ইলানটো আমি জনজাতি ৰাজ্যত দিয়া এটা বিধানসভাত প্ৰস্তাৱ লৈ কি অসুবিধা আছে যদি অসুবিধা আছে কওক বহুতে এইটো ক্ষেত্ৰত এইটো ক'ব যে এখেতসকলৰ এই যিটো জনজাতিকৰণৰ যিটো বা ইনাৰলাইন পাৰ্মিটৰ যিবিলাক ডিমাণ্ড সেইবিলাক ডিমাণ্ডটো আজি নহয় আগৰ পৰা চলি আহিছে বৰ্তমান সময়ত অতি প্ৰাসংগিকতা কৰাৰ কথাটো হৈছে যে ৰাজনৈতিক মানে কুচকাৱাজ বুলি ভাবিব পাৰে এটা কথা মই কওঁ যে এইটো ক্ষেত্ৰত হয়তো কিছুমান মানুহে ভাবিব পাৰে যেনে এতিয়া মাৰোৱাৰী মানুহখিনি ভাবিছে যে ইনাৰলাইন পাৰ্মিট জনজাতি হ'লে আমাক কি হ'ব এতিয়া আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ কি অসমীয়া নাছিল নেকি খিলঞ্জীয়া নহয় কিন্তু অসমীয়া নাছিল নে সেইকাৰণে চন তাৰিখটো আনিব লাগে মই যে কৈছো 71 বা 51 চনটো যে আনিছে সেই চন তাৰিখত ইনাৰলাইন পাৰ্মিটটো লগাব পাৰে মই সেইসকলৰ কথা কোৱা নাই মই কৈছো যে আজিৰ পৰাই যদি কৰে বোলে আজি কি হ'ল 85 কিবা আমাৰ এতিয়া 2025 চন 2025 চনৰ পিছতে বোলে ইনাৰলাইন কৰিলো তেতিয়াওতো এটা হ'ব মই কথা ক'লো আমি 25 চনটো আমি মানি লোৱা নাই 70 চনটো অসম চুক্তিয়ে কৈছে সেইটোও আপুনি আলোচনা কৰিব লাগিব 51 চনটো কিছুমানৰ ক্ষেত্ৰত চন তাৰিখ এটা লাগিব যেনে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ষেত্ৰত চন তাৰিখ নালাগে কিন্তু আজি অহা আগৰৱালাজনৰ ক্ষেত্ৰত লাগিব পাৰে ঠিক আমাৰ তেতিয়া বঙালী মানুহখিনিৰ ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে কিন্তু আমাৰ শইকীয়া মানুহটোৰ ক্ষেত্ৰত উপায়টো কি এতিয়াতো বাংলাদেশৰ কোচ এজন আহিব এতিয়া আপোনাৰ কথা হৈছে কি এই যিটো আপোনাৰ চন তাৰিখৰ কথাটোতো ক্লিয়াৰলি যেতিয়া মানে কাখন গৃহীত হ'ল ইতিমধ্যেতো এইটো হৈ গৈছে যে আপোনাৰ কাখন গৃহীত হোৱা যিহেতু আমাৰ মানে 71 বাদ দিয়ক আমাৰ সিদিনাখনলৈকে মানুহ অহাখিনিও আমাৰ অন্তৰ্ভুক্ত হ'ব পাৰে কাখনৰ সম্পৰ্ক মই ক'লো যে চন তাৰিখ লৈ বিদেশীক স্বদেশী কৰা প্ৰথাটো বন্ধ হ'ব লাগে চিটিজেন এমেণ্ডমেণ্ট বিলখন যিখন গৃহীত হৈ যোৱাৰ পিছত আপোনাৰ এইটো কথাটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট গৃহীত হৈ গ'ল তাৰ কাৰণে আকৌ সেইখনটো ক'ত কোনে কৰিছিল সেইখন নোৱাৰা কৰিবৰ কাৰণে চিল মাৰি দিয়া নাই ন যেনে মই ক'লো যে 6 শিডিউলটো দিবই নোৱাৰে হিলছতহে দিব পাৰে বৰলেণ্ড কেনেকে দিব ইচ্ছা থাকিলে পাৰে কিয় নোৱাৰে আকৌ নহবা আন্দোলনৰ ৰাজপথৰ আন্দোলন এইবিলাকে এটা অসম আন্দোলন আকৌ যদি নিবিচাৰে পুনৰ এটা যদি আন্দোলন নিবিচাৰে তেতিয়া ইনাৰলাইন পাৰ্মিট জনজাতি কি কাৰণে ৰাজ্য দিব নোৱাৰে সেইটোকে কওক আন্দোলনটো শুনক প্ৰথম কথা হৈছে কি আন্দোলনৰ নামত আন্দোলন কৰি আমাৰতো বহুত অসমীয়া ল'ৰা নাইকিয়াই হৈ গ'ল
আপুনিতো জানে আৰু বৃহৎ বৃহৎ আন্দোলনৰ ফচলবিলাক কি হ'ল 50 বছৰ হ'ব হ'ল 850 জন শ্বহীদৰ 55 জন শ্বহীদৰ কেঁচা তেজৰ ভেটিত প্ৰতিষ্ঠিত হোৱা অসম গণ পৰিষদে কেনেকুৱা ধৰণৰ বিশ্বাসঘাতকতা কৰিলে সেইটো গোটেই অসমবাসী ৰাইজে জানে হেতুটো আৰু নাজানা বিষয় নহয় এইবিলাক কথা কোৱা বিভিন্ন ধৰণৰ নেতা বিভিন্ন ধৰণৰ মানে ৰাজনীতি দলত গৈ তেওঁলোকে চৰম প্ৰবঞ্চনাৰ প্ৰতাৰণা কৰাটো হেতু দৃষ্টান্ত আছে মই নুই কৰা নাই হয় হেতু তোমাৰ নিচিনা এটা ডেকা ল'ৰা হেতুটো আৰু ধৰিব নহয় এটো আছে ইতিহাস what is history collect materials from past realize the present and build up the future গতিকে আমি ইতিহাসটো জানিব লাগিব আমি ইতিহাসে কি কয় ইতিহাসে কয় যে আলফাৰ নামত আমাৰ ল'ৰাপা মৰিল একো নাপালে শূন্য এজিপিৰ নামত আমাৰ যেটো অসম চুক্তি স্বাক্ষৰিত হ'ল শূন্য এতিয়া আপোনালোকে কৈ আছে যে জনজাতিকৰণৰ মঞ্চৰ পৰা আপোনালোকে এখন জনজাতিকৰণ ইনাৰ লাইন পাৰ্মিট কথা হেতু শূন্য না আলফা আনকি মুনফুটিৰ পৰা আহি হয় তেওঁলোকেও একো এটা দিব নোৱাৰে তেওঁলোকে দিব নোৱাৰি তেওঁলোকে আমাৰ অৰবিন্দ ৰাজকুমাৰৰ আপুনি ফেচটো মন কৰিছে নে নাই হয় তেওঁলোক অনুতপ্ত দেখিছে নাই মই এটা কথা কলো কি যে ব্যুৰক্ৰেট বহুজাতিক নিগম বা ব্যুৰক্ৰেট শাসনটো যেটো উপনিবেশিক শোষণৰ যেটো শাসন চলি আছে হয় এই এমুঠিমান মানুহক গ্ৰাস কৰোঁতে বেছি টাইম নালাগে হয় কিন্তু এই মানুহখিনি সাংবিধানিকভাৱে খসাকে যদি সুৰক্ষিত কৰিব বিচাৰে তে ইনাৰনান পাবি জনজাতিৰ বাহিৰে কোনে কৰে মই নাজানো সকলোকে এটো কৈছো এটোলৈ ৰাজনীতি কৰিব নালাগে অসম চুক্তিখন লৈ এটা ৰাজনীতি কৰা উচিত নহয় অসম চুক্তি 6 নম্বৰ ক্লজ লৈ এটা ৰাজনীতি কৰা সময় নহয় ৰাজনীতি যদি কৰিছে অসমত থলুৱা মানুহখিনি সুৰক্ষিত কৰ ঘৰখন আগে সুৰক্ষিত কৰ আৰু অসমৰ সকলো জনসাধাৰণকে কৈছে ব্ৰহ্মপুত্ৰত আজি যদি ইয়াত ভূমিকম্প হয় ইয়াত সকলো মানুহে ক্ষতিগ্ৰস্ত গতিকে ইয়াৰ উন্নয়ন ইয়াৰ শান্তিৰ কথাটো প্ৰথম ভাবিব লাগে আৰু ইয়াৰ থলুৱা মানুহখিনি যদি সব জনগোষ্ঠী যিখিনি আমাৰ ইয়াৰ থলুৱা মূল মানুহ কোনখিনি যিখিনি মূল ভাষাটো অসমীয়া হিচাপে লৈছে যিখিনি ইয়াৰ এবৰিজিনেল ট্ৰাইবছ এণ্ড কাষ্ট সেইখিনিয়ে মানুহ সেইখিনিতো উলিয়াওঁতে বেছি ডাঙৰ কথা নহয় একেবাৰে আমি এই মানুহখিনিক যদি সুৰক্ষিত কৰিবলৈ হলে জনজাতি তালিকাভুক্ত সংবিধানত সুৰক্ষিত কৰি ইনাৰ লাইন পাৰ্মিটখন নিদিলে আৰু কিবা আছে যদি তেতিয়াহ'লে ভাৰত চৰকাৰে কওক যে বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে হওক যোন চৰকাৰে আহে এজিপি নেতাবিলাকে কওক যে না এনেকেহে সুৰক্ষিত হ'ব অসমৰ ৰাইজে তেতিয়া বিচাৰ কৰিব যে কোনটো সঁচা থলুৱা মানুহৰ সুৰক্ষাৰ কাৰণে বিশেষ ধৰণে এটা দিশ জড়িত অৰ্থনৈতিক সুৰক্ষা আমি অৰ্থনৈতিক বিষয়টোৰ ওপৰত আমি অকমান আলাপ আলোচনা কৰিম এইটো ক্ষেত্ৰতে আমি আমাৰ শ্ৰদ্ধাৰ দৰ্শক শ্ৰোতাবৃন্দক কওঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটি গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত আত্মপ্ৰকাশ ঘটিছে এইটো এবাৰ চাই আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা হোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk All Fresh True Taste Milk All Fresh True Taste পুনৰ উভতি আহিছো আমাৰ আলোচনাৰ মজিয়ালৈ দাদা আমি আলোচনা কৰিব বিচাৰিছো যে থলুৱাসকলৰ আমাৰ সুৰক্ষিত কথাটোতো আহিলে সাংবিধানিক সুৰক্ষা অন্যান্য সুৰক্ষাখিনি কথা আহিল এইটো ক্ষেত্ৰত আমাৰ থলুৱা লোকসকলৰ অৰ্থনৈতিক যিটো মানে আৰ্থিক যিটো মানে মানে স্বাধীনতা আৰু আৰ্থিক যিটো সবলীকৰণৰ ক্ষেত্ৰত আপুনি এজন অভিজ্ঞ ৰাজনীতিবিদ হিচাপে সমাজৰ লগত জড়িত থকা ব্যক্তি হিচাপে কি ভাবে যে কি চেঞ্জ হ'ব লাগে আমাৰ প্ৰথম ভূমিখিনি সংৰক্ষণ হ'ব লাগে হয় খেতি কৰি এতিয়া এসসি মানুহখিনি হয় তেওঁলোকে এতিয়া চাকৰি পৰা ৰিটায়াৰ হৈ যায় চাকৰিটো ৰিজাৰ্ভেশ্যন আছে বা সিট কেইটামানৰ ৰিজাৰ্ভেশ্যন আছে কিন্তু মাটিখিনি ৰিজাৰ্ভ নাই কিন্তু অসমখন ট্ৰাইবেল ষ্টেট হোৱাৰ লগে লগে মাটিখিনি ৰিজাৰ্ভ ট্ৰাইবেল ষ্টেটে বহুতখিনি ক্ষেত্ৰত সহায় কৰি দিব ৰিজাৰ্ভ হ'ব আপোনাৰ ডিলাৰশ্বিপ আদি কৰি অসমীয়া থলুৱা মানুহখিনি লাভ কৰিব গতিকে যেতিয়া মাটিখিনি সুৰক্ষিত হ'ব মাটিখিনি বেলেগলৈ হস্তান্তৰিত নহয় দেশী বিদেশী কাৰণত হস্তান্তৰ নহয় কোনোবা ইণ্ডাষ্ট্ৰি খুলিব আছে এটা টাইমৰ কাৰণে লিজত থাকিব কিন্তু তুমি মালিকীক স্বত্বাধীন নাপায় এতিয়াতো পায়
গতিকে এইটো এটা আমাৰ এটা ক্ষেত্ৰ অৰ্থনীতি ক্ষেত্ৰ আৰু দ্বিতীয় অৰ্থনীতি হ'ল গ্ৰাম্য অৰ্থনীতিলৈ যাব লাগে যেনে এতিয়া অৰ্থনীতিটো চাওক এতিয়া ধৰক যিকোনো ডিপাৰ্টমেণ্ট এতিয়া ডাঙৰ ডাঙৰ পেকেজ দি দিছে কি পেকেজ দিছে আগতে আপোনাৰ সৰু সৰু গাঁৱৰ পৰা কিছুমান ঠিকাদাৰ জন্মিছিল গাঁৱৰ পৰা নাই অমুকে কি হয় গাঁৱত ঠিকা কৰে পিডব্লিউডি মটৰচাইকেল এখন লৈছে কিমান ঠিকা কৰে কমান কিবা এটা কি কৰে তাৰপিছত গম পাই চাপ ঠিকা এটা লৈছে কোন আছিল এটা ডাঙৰ ঠিকাদাৰ আণ্ডাৰত ডাঙৰ ঠিকাদাৰজন কোন এজন সৰ্বভাৰতীয় মানুহ থলুৱা অসমীয়া নহয় থলুৱা অসমীয়া ঠিকাদাৰ নাছিলে নম্বৰ আছিলে সেইসকলকো আমি কম যে মাৰোৱাৰী অসমীয়া বঙালী অসমীয়া তেনেকুৱা ধৰণৰ ঠিকাদাৰ কেইজনমান আছিল কিন্তু তেওঁলোকেও অসমতে থাকি এই ল'ৰাসকলক দিছে সময়ত এনেকুৱা হ'ল সময়ত এনেকুৱাকে ধৰণে মানে বহুজাতিক নিগমৰ হাতোৰা পৰি এটা সময়ত গৈ পেলাই 30,000 35,000 50,000কে দিলে নহয় ঠিকা 50,000 1 লাখ এনেকে 1 কোটি টকা 100টা ল'ৰাক ভগাই দিলে তাৰপিছতে দিলে নহয় এতিয়া বিল নাই বোলে বিল পাবলৈ নাই ইহঁতে ক'ৰবাত ধাৰি নাৰি সেইখিনি মাটি বাৰী ইএনডিত ফিট কৰিছিল বা কৰিছিল তাৰপিছতে ইণ্টাৰেষ্ট দিওঁতে তাৰপিছতো সিহঁতে আৰু পিছত ঠিকা কৰিবলৈ নহয় তাৰপিছত কেলে এইটো ফেইল হ'ল এইটো বহুজাতিক নিগমৰ বুদ্ধি এইটো একদম দিল্লী পাই কৰে চবৰ পাই যে টকাটো এতিয়া নিদিবা এনেকে এইটো আমাৰ এনেকুৱা হৈছে আমি তাত তেনেকে পুৰা টকা বেনিফিটটো আনিব পৰা নাই তাৰপিছত পিছলে কি হ'ল এইটো পেকেজ চিষ্টেম 10 কোটি পেকেজ হ'ল 20 কোটি এতিয়া আমাৰ নাই এতিয়া সৰু সৰু ঠিকা দিয়াটো বন্ধ কৰি দিলে এতিয়া সব ডিপাৰ্টমেণ্টত ডাঙৰ ডাঙৰ ঠিকাদাৰ সৰু সৰু ঠিকাদাৰ নাই এতিয়াতো অসমীয়া মানুহৰ এতিয়া যে বাজেটত যদি অসম চৰকাৰৰ বাজেট 1 লাখ কোটি থাকে তাতে 90 লাখ কোটি যদি মই কওঁ অসমৰ বাহিৰলৈ ওলাই গৈছে অনা অসমীয়া হাতত ঠিকাটো আছে চাপ্লাইটো কোনে দি আছে ডাঙৰ ডাঙৰ ঠিকাবিলাক কোনে পাই আছে কেইজন আমাৰ থলুৱা অসমীয়া আছে গতিকে অৰ্থনীতি আহিবলৈ হলে এটা অৰ্থনীতি এতিয়া আমাৰ কিছুমানে এটা কথা কয় যে এইটো আমাৰ এইটো কি বুলি কয় এই যে এইবিলাক যে আমাৰ যে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন অমুক পেঞ্চন হিতাধিকাৰী বুলি কয় যিকোনো ধৰণৰ হিতাধিকাৰী মই নহয় কিন্তু কিছুমান হিতাধিকাৰী সেই পইচাটো কিন্তু গাঁৱলৈ গৈছে গাঁৱৰ কোনোবা এজনে সেই পইচাটো গৈছে তাত ইমান এটা 2 নম্বৰ 2 এটা যদি বৃদ্ধ পেঞ্চন লৈ খাইছে ইমান এটা ক'বলগীয়া সেই পইচাটো কিন্তু আহি আকৌ এটা সেইকেইটা পইচাই কিন্তু কি কিনিছে এখন শাৰী কিনিছে সেই বলম এটা কিনিছে হোটেল এখনত চাহ কিনিছে এইটো কিন্তু ৰোটেশন হৈছে কিন্তু কেপিটেলিষ্টৰ পইচাটো কলে গৈছে জানানে বাহিৰত আমেৰিকাত ফ্লেট কিনিছে দিল্লী কথাটো বাদ দিলো ডুবাইত কিনিছে অমুকত কিনিছে আৰু এটা হেৰি হৈছে গতিকে এইটো ডিফাৰেঞ্চ আছে গতিকে ক্ষুদ্ৰ বহুমুখী হিতাধিকাৰী কৰাতকে কৃষকৰ ক্ষেত্ৰত এতিয়া আপোনাৰ অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত মই এটা কথা কওঁ মই যিটো সজোৰে লক্ষ্য কৰিছো চাউলটো দি দিছে গতিকে চাউলটো এতিয়া কি কৰিছে জানে বহুতে চাউল বেচে হয় আৰু ধানখিনি কি কৰে ধানৰ আধি দি দিছে এতিয়া যদি চাউলটো নিদিলেহেঁতেন যদি চাউলৰ নামত পইচা দিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে কি কৰিলেহেঁতেন জানে তেওঁলোকে নিজৰ ধান খেতিটো নিজে কৰিলেহেঁতেন আৰু জীৱন ধাৰণৰ মানটো অলপ উন্নত হলে মই পইচা কেইটা পালো এইকেইটা মই কাপোৰ কানিকে কিনিম কিবা এটা তেল চাল কিনিম বা কিবা এটা কৰিম ঘৰৰে কিবা এটা কাম বা বিজনেছ এটা কৰিম এই গৰু এজনী কিনিম এই ধান খেতি কৰা মই নিজে কৰো এতিয়া সেইটো যদি পইচাটো দিলেহেঁতেন খেতিয়কসকলক বিশেষকৈ যিসকল উপান্ত খেতিয়ক যিসকলৰ মাটি বাৰী 2 বিঘা বা 5 বিঘাকে তলত আছে সকলে হাজিৰা কৰে খেতি কৰে লোকৰ ঘৰত সেইসকলক যদি এটা বছৰেকীয়া এটা বা মাহেকীয়া কিবা দিছে বা বিশেষকৈ যেতিয়া এটা সময়ত বছৰেকীয়া এটা 10,000 12,000 টকা যদি দিয়ে বাকীবিলাক নাইকিয়া হয় আৰু যিসকল মহিলা কুটিৰ শিল্প কৰিছে তাঁতশাল আদি চাৰ্ট বনাব পাৰে ধুনীয়াকে এনেকুৱা ধৰণৰ তাৰপিছত আপোনাৰ এতিয়া এটা যে কণী উৎপাদনত যদি অকল বোলে মই এইবছৰ কণী উৎপাদন এটা ধৰিলো তাতে 100 কোটি খৰচ কৰক 200 কোটি খৰচ আৰু তাত একদম ফিল্ডলৈকে গৈ চাওক যে মই 100টা ল'ৰাক দিলো 1 কোটি মোৰ কণী প্ৰডাকশ্যন হ'ল বাছ তেতিয়া তেনেকে যদি কৰে আৰু এটা চাওক ঠিক আছে FCI পৰা আপোনাকে চাউল কিনে আমাৰতো ধান মিল বিলাক আমাৰ থলুৱা ল'ৰাক নামৰ ধান বিলাক দিয়ক মিল বিলাক দিয়ক থলুৱা ল'ৰাক দিবলৈ কৈছো কিন্তু এনে আকৌ এনেকুৱা এবাৰ এটা কৰিছিলে ডাঙৰ আমাৰ বিয়াগম কোটিপতি এটা মিল খুলি পেলাই কাৰোবাৰ নামত দেখুৱাই পেলাই আকৌ এনেকে আনি সেই বিনচি নামত আকৌ মোৰ নামত আহি ব্যৱসায় কৰে সেইটো কৰিবলৈ কোৱা নাই ঠিক আছে বোলে একদম 1 লাখ পপুলেশ্যনত এটা ধান মিল দিছো তাত ধান কিনিব ষ্ট'ৰ কৰিব সেই ধানখিনি যিখিনি চাউল হ'ব সেইটো এইটো ৰেটত FCI যিটো ৰেটত
সেই চাউলৰ দোকানবিলাকত চাউলৰ ক্ষেত্ৰত আপোনাক আমি এইখিনিতে আমাৰ এটা অধ্যয়ন কৰি আমি যিটো পাইছিলোঁ তাৰ আপোনাক জাষ্ট অৱগত কৰিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দকো জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি চাউল অসম চৰকাৰে ক্ৰয় কৰে সেই চাউলখিনি ক'ৰ পৰা ক্ৰয় কৰে আৰু তাৰ কাৰণে অসম চৰকাৰে কিমান টকা বহন কৰে সেইটো এটা বহুত মানে বিস্তাৰিত বিষয় সেইটো যদি আপুনি চাই তেতিয়া আমাৰ বিষয়ে মই ষ্টাডি কৰিছিলোঁ আমাৰ এফচিআই পৰা এইটো এফচিআই বুলিটো হেৰি কৰে এইটো ভাৰত চৰকাৰে কৰে আৰু এফচিআই মানে চাউলটো কিনিলে আনি পেলাই ৱাষ্টেজত গ'ল অমুকত গ'ল কেৰিঙত গ'ল ইমান লছ অমুক হ'ল তাৰপৰা হৰলুকিবিলাকতো আছে গতিকে এইটো কিনিব লাগে তাত এটা ডাঙৰ এটা এইটো ইমান মই কৈছো যে অসম চৰকাৰে যদি কয় যে আমি এফচিআই চাউল নলওঁ সেই চৰকাৰখনে ভাঙি দিব নেকি সেইটো কথা এনেকুৱা ধৰণৰ হেঁচা আছে নেকি নহলে কিয় আমাৰ চৰকাৰ কেইজনে মুখ্যমন্ত্ৰীজনে কিবা যিকোনো মুখ্যমন্ত্ৰীয়ে কিয় নকৰে যে আমাৰ মিলতে ইয়াতে ধানটো হ'ব গৈ পেলাই ইয়াৰে প্ৰডাকশ্যনে সেই ফেয়াৰ প্ৰাইচত চব কেইজনত সেই মিলত পাই চাউলখিনি ল'ব এইটো ৰেটত ল'ব নহলে এইটোৱে নকৰকে যে আমাক পইচাটো দিয়ক আমি কৃষকক যিবিলাকক আপুনি বিপিএল কাৰ্ড আছে আমি তেওঁলোকক পইচা দি দিম আপুনিতো এইটো যদি আপুনি সমাজৰ লগত জড়িত মানুহ আপুনি জানিব যে গ্ৰামাঞ্চলৰ যিবিলাক মানে মানুহ আছে মানুহৰ ঘৰবিলাকৰ পাকঘৰত বহুত অভাৱ কি কয় বিষয়ে আপুনি অভাৱটো নাইকিয়া বুলি নকওঁ মইতো গ্ৰাম্য অৰ্থনীতি মই কোনটো কথা ক'লো খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড প্ৰায় বন্ধ হোৱাৰ উপক্ৰম আমাৰ মধ্য অসমৰ একমাত্ৰ খাদী ইনষ্টিটিউটখন বৰ্তমান ক্লোজ হ'বলৈ গৈ আছে 2 নে 3জন কৰ্মচাৰী আছে বহুতে দৰমহা পোৱা নাই 2জন মানে আত্মহত্যা কৰিলে এইবিলাক তথ্য এইবিলাক এটা ৰাজনৈতিক দলৰ ইস্যু হ'ব নোৱাৰে নেকি নহয় মই ইস্যু বুলি কোৱা নাই মই এটা কথা বাৰে কৈছে ব্যুৰক্ৰেট যিটো শাসন আছে হয় ব্যুৰক্ৰেট বিলাকে ইমান খুৰুঙা আছে হয় ঢৌ গণিবলৈ দিলে তাতো পইচা খায় আকৌ গেট কিপাৰ বনালে সেইটো সাধুটো আছে নহয় গতিকে ব্যুৰক্ৰেট শাসনটো নাইকিয়া কৰিবলৈ গ্ৰাম্য অৰ্থনীতি ঠিক কৰিবলৈ হলে এটা ষ্ট্ৰং পলিচি লাগিব এতিয়া এটা পলিচিটো ষ্ট্ৰং হ'ব লাগিব নহলে ইমান লিকেজ আছে আপুনি যদি মুখ্যমন্ত্ৰী হয় আইনৰ লিকেজ আছে আপুনিও যদি কালিলৈ মুখ্যমন্ত্ৰী হয় আপুনি নোৱাৰিব ইমান আইনৰ লিকেজ আছে ইমান আইনত মই কলো নহয় যে মাটি আপুনি দি দিব বন্ধ কৰাৰ দায়িত্ব কাৰ বিধায়কসকলৰ বিধানসভাত গৈ যদি মানে কাজিয়া পেচাল কৰিবলৈ যায় ঘুচিয়া ঘুচি কৰিবলৈ উদ্যত হয় মই সেই বিধানসভাৰ মধ্যে কি বিধান ৰচনা মই ক'লে ৰাজনীতিটো এনেকুৱাকে কৰিব নালাগে হয় য'ত কালিলে মই ওলাই পেলাই আমাৰ মাজৰ মানে ঐক্য শান্তি বিনষ্ট হয় আমি ৰাজনীতিটো সমাজনীতি হিচাপে কৰিব সবেই জিকিবলৈতো চাবই কিন্তু কথা বতৰা চব ক্ষেত্ৰত চাব লাগে এটা আমি আমাৰ যাতে আমাৰ মাজৰ ককাই ভাইৰ যিটো সম্বন্ধ আমাৰ যাতে শান্তি সম্প্ৰীতি ঐক্যটো যাতে বিনষ্ট নহয় এই কথাটো আমি চাব লাগে এটা বিশেষ সম্প্ৰদায়ক লৈ অসমত ৰাজনীতি বিলাক অকমান মুকলিভাৱে আৰম্ভ হৈছে এই সম্পৰ্কে আপোনাৰ মন্তব্য মই সাম্প্ৰদায়িক ৰাজনীতিটো মই বিশ্বাস নকৰো মই মানৱতাৰ ৰাজনীতিটো বিশ্বাস কৰো আৰু প্ৰগতিশীল ৰাজনীতি মই এটাই কৈছো যে ৰাজনীতি এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তিৰে লোৱা হয় আৰু ধৰ্মও এটা শ্ৰেষ্ঠ নীতি যদি সেৱাৰ মনোবৃত্তিৰে লোৱা এই দুটাই এখন সমাজত চেঞ্জ আনিব পাৰে আৰু আমাৰ যিখন আইন বনাই থৈ আছে বৰ্তমান ব্যুৰক্ৰেটছ বিলাকে বনাইছে মেণ্ডেলা তৃতীয় সূত্ৰ অনুসৰি আৰু কৰাপশ্যনটো আমাৰ হৃদয়ত ইমান সোমাই আছে 10,000 years লাগিব বুলি কয় গতিকে সেইকাৰণে এইটো ইমান সহজ নহয় এতিয়া এটা কথা চাওকচোন মইতো মোৰ ইমান এতিয়া ৬৮ বছৰ হ'ল মইতো ইমান একেবাৰে 100 কোটি 200 কোটি 300 কোটি ড্ৰাগছ ধৰাটো শুনা নাছিলো এতিয়া যদি মই সমালোচনা কৰো যে হিমন্তই যে 300 কোটি ধৰিলে সৰ্বানন্দ পইচা খাইছিল নেকি এইটোকে ডাউট এটা আহিব কিন্তু সৰ্বানন্দই মোৰ বিশ্বাসটো পইচা খোৱা নাছিল বা তৰুণ গগৈয়ে খাইছিলে নেকি মোৰ বিশ্বাসটো নাই তেতিয়াতো আমাৰ ডিজিপি আছিলে কিমান ভাল ডিজিপি কৰাপশ্যন নাইকিয়া যিটো চান কাকতি নিচিনাও আছিল যিবিলাক আনকৰাপ্টেড আমাৰ কুলধৰ শইকীয়াও আছিল এইবিলাকে কি কোটি কোটি টকা খাইছিলে নেকি এইটোতো বিশ্বাস নহয় আমাৰ চিফ ছেক্ৰেটাৰী হৰেণ দাসো আছিল ইমেজ আছে প্ৰফুল্ল শৰ্মা আছিল এইবিলাকৰ ইমেজ আছে যে কৰাপ্টেড নহয় বুলি আমাৰ সঞ্জয় আছিল তেতিয়াহ'লে এইবিলাকটোতো চিফ ছেক্ৰেটাৰী হিচাপে আমাৰ জিটি এপি ৰাজখোৱা আছিল যে এইবিলাক তেতিয়া দিনতে এতিয়া যে হাজাৰ কোটি টকা ড্ৰাগছটোৱে ধৰে গৰুবিলাক যে আজিলৈকে ধৰিয়ে আছে ওলাই আছে কয়লা নামত চলিয়ে আছে তেতিয়া মানে কিমান কোটি টকা হৈ আছিল খাই আছিল নেকি এইবোৰ সন্দেহ কৰি থাকিম নে না এতিয়া আমি এটা কংক্ৰিট বোকাচুতীয়া ৰাজনীতি কৰিম নে আমি কংক্ৰিট এটা ডিচিশ্যন লম যে আমাক সকলোকে সুৰক্ষিত লাগে শান্তি লাগে তাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাক জনজাতীয় ৰাজ্য লাগে ইনাৰ লাইন পাৰ্মিট লাগে এইটোৰ ওপৰতে বিতৰ্ক হ'ব লাগে
এইটো এনেকুৱা বিতৰ্ক হ'বলে বোকাচুতীয়া বিতৰ্ক নহয় সাংঘাতিক এটা বিতৰ্ক হ'বলে যে যিটো কৰিলে ভাল হয় আমি সকলো জনগোষ্ঠীয়ে মই সেইকাৰণে সৰ্বানন্দ সোণোৱালৰ নামটো আগবঢ়াই লৈছো যে তেওঁ মুখ্যমন্ত্ৰীৰ অভিজ্ঞতা আছে তেওঁ এতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ অভিজ্ঞতা আছে আছু প্ৰেসিডেন্টৰ অভিজ্ঞতা আইএমডিটি কেনসেল কৰা অভিজ্ঞতা আছে আইএমডিটি তেওঁ কেনসেল কৰিছে জাতিৰ নায়ক উপাধি পাইছে তেওঁৰ ওপৰত অসমৰ মানুহৰ এটা মানে হেৰি আছে আস্থা আছে এতিয়া তেৱে কওকচোন যে আমি ভুল কৈছো নেকি বোলে নাই এইটো ভুল কৈছে অধিকাংশ অসমৰ ইস্যু বিলাকতে তেওঁতো মৌনব্ৰত পালন কৰিছে এইটোতো চবেই দেখিছে অসমৰ ৰাইজেতো চাই আছে আপোনাক কলো কি যে সমালোচনাটো আমি আজিৰ পৰা যদি সমালোচনাটা লাগিব পালন কৰাটো সত্য সমালোচনা অকমান লাগিব আশা কৰি লাভ নাই আমাৰ বুধেৰে তেওঁৰ বুধেৰে আপুনি এইটো মিছামিছি মৰুভূমিত এইটো পানী বিচাৰিছে যে এনেকুৱা এটা নিচিনা এটা ধাৰণা হৈছে অসমৰ ৰাইজে এতিয়া মানে বিভিন্ন ক্ষেত্ৰত এনেকুৱাকে হৈ ইমান ধৰণে হতাশগ্ৰস্ত হৈ পৰিছে যে তেওঁলোকে মানে চলি আছে আৰু গতিকে এইটো ক্ষেত্ৰত আপোনাৰ আপুনি যিটো বৰ্তমান সময়ত ভাবিছে যে জনজাতিকৰণৰ ইনাৰ লাইন পাৰ্মিট দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে দেয়াৰ ইজ এ ৱে নিশ্চয় যেতিয়া এটা ইচ্ছা আছে তেতিয়া এটা ৰাস্তাও আছে না সকলো কালৰাত্ৰিৰ পিছততো পোৱা হ'বই এইটো চিয়ৰ আমিও বিশ্বাসী আমিও আশাবাদী যে কাল ৰাত্ৰি চলি আছে এটা পোৱা হ'ব কিন্তু সেই পোৱাটো যে আহিব সেই পোৱাটো বৰ্তমান যিবিলাক মই এটা ক্ষেত্ৰত এটা প্ৰশ্ন আপোনাক সুধিছিলো প্ৰশ্নটো অলপ আপোনাৰ চিধাচিধিকে পালে ভাল পাম যে বৰ্তমান সময়ত চলি থকা যিবিলাক দল আছে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ অজাপকে আৰম্ভ কৰি ৰাইজৰ দলকে আৰম্ভ কৰি অন্যান্য দলবিলাক আছে এই দলবিলাকৰ কোনখনৰ মজিয়াত আপুনি দেখিছে যে আপোনাৰ এইটো মই অসমৰ ৰাইজলৈ দিছো কাৰণ অসমৰ ৰাইজে সব দল থাকোতে এজিপি জন্ম দি এটা এজিপি চৰকাৰ কৰি দিয়া নাছিল দিছিল কংগ্ৰেছে বহুত দিন কৰাৰ পিছতো চেঞ্জ কৰি বিজেপি অহা নাছিল আহিছে কংগ্ৰেছে বহুত দিন কৰি থকাৰ পিছতো পটককে জনতা দল অহা নাছিল কিন্তু অসমৰ ৰাইজেও এইবিলাক চাই আছে গতিকে খন্তেকীয়া ৰাজনীতিটো যেতিয়া ৰাজনীতিত কোনোবাই ক্ষমতা পায় তেতিয়া যিমান পাৰি সেৱা আৰু কল্যাণেৰে কাম কৰা বৰ্তমান চৰকাৰৰ কাম কাজসমূহক লৈ আপুনি সন্তুষ্ট নে আপুনি ভাবেনে যে মই বেছি সন্তুষ্ট অসমৰ উন্নয়নৰ বাবে কাম হৈ আছে মই বেছি সন্তুষ্ট হ'ম যে যদি জনজাতি ৰাজ্য আৰু ইনাৰ লাইন পাৰ্মিট দি অসমত থলুৱা মানুহখিনি সুৰক্ষিত কৰে এখন চৰকাৰৰ পৰা যদি আশা কৰিছে আমাৰ বুধেৰে এইটো আপুনি এটা খুব মৰুভূমিত পানী বিচাৰিছে মই গোটেই বিধায়কবিলাকৰ পৰা আশা কৰিছো জনগোষ্ঠীবিলাকৰ পৰা আশা কৰিছো মই জাতীয় সংগঠনৰ পৰা আশা কৰিছো আমি সকলোৱে যদি দাবী উত্থাপন কৰো বিধানসভাত এটা প্ৰস্তাৱ এটলিষ্ট গ্ৰহণ হ'ব নিশ্চয় প্ৰস্তাৱটো দিল্লীলৈ যাব আৰু মোদীয়েও নৰ্থ ইষ্টৰ কথা ইমানকে কৈ আছে ভাৰত চৰকাৰে এইটো চিন্তা কৰিব যে অসমখনক ট্ৰাইবেল ষ্টেট দি ইনাৰ লাইন পাৰ্মিট দিয়ক আৰু যদি পাৰে মই যদি এইটো মই কোৱা এইটো মই ইমান সৰু লিডাৰ কোৱা উচিত নহয় উত্তৰ পূৰ্বাঞ্চলতে ইনাৰ লাইন পাৰ্মিটৰ সহ গোটেই আটাইকেইখনকে জনজাতি ষ্টেট হিচাপে ঘোষণা কৰে প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আমি আজি আমাৰ এই সৰু আলাপ আৰু চিন্তাৰ জৰিয়তে আমি এইখিনি কথাত আমি উপনীত হলো যে ডক্টৰ দুৰ্লভ চমুৱাদেৱৰ যিটো চিন্তা তেওঁৰ যিটো মানে ভূমিপুত্ৰ হিচাপে যিটো চিন্তা কৰিছে যে অসমখন জনজাতি মানে ৰাজ্য আৰু ইনাৰ লাইন পাৰ্মিটটোৱে একমাত্ৰ কৌশল হ'ব পাৰে আহিলা হ'ব পাৰে যে এই ইনাৰ লাইন পাৰ্মিট নিদিলে জনজাতি ৰাজ্য দিলেও নহ'ব যাতে ইনাৰ লাইন পাৰ্মিট আৰু এই অন্যান্য বিলাকৰ জৰিয়তে যদি অসমৰ খিলঞ্জীয়া ৰাজ্যক সুৰক্ষিত কৰিব পৰা যায় সেইটো আপুনি বিচাৰিছে আমাৰ অদম্যৰ মজিয়াৰ পৰা আপোনাক শুভেচ্ছা জনাইছো যে আপোনাৰ এই যিটো ইচ্ছা এই ইচ্ছাটো যাতে বৰ্তমান সময়ত যাতে সাৰ্থক কৰিবৰ বাবে আপুনি চেষ্টা কৰক আপোনাৰ ফালৰ পৰাও আমাৰ নিশ্চয় ভূমিপুত্ৰসকলে আৰু অন্যান্য সংগঠনৰ ফালৰ পৰা আপুনি নিশ্চয় এইটো ক্ষেত্ৰত সমৰ্থন লাভ কৰিব 1935 চনত ভীমবৰ দেউৰে এইটো সাউণ্ড দিছিল জনজাতি ৰাজ্য লাগে আজি 1935 চনৰ পিছত মইতো উপলব্ধি কৰিছো কাইলৈ আপুনি কৰিব তেওঁ কৰিব পৰহিলে কৰিব এদিন হ'ব নিশ্চয় এইটোৱে আমাৰ উপায় গতিকে আমি আশা কৰিম যাতে অনাগত সময়ত আমি ডক্টৰ দুৰ্লভ চমুৱাদেৱক এজন সক্ৰিয় ৰাজনীতিবিদ হিচাপে যাতে আমি তেওঁ এতিয়া অৱশ্যে সক্ৰিয় হৈ আছে বিশেষকে তেওঁ যাতে নিৰ্বাচিত হৈ যাতে এই ধৰণৰ কথাবিলাক বিধানসভাৰ মজিয়াত আপুনি যেতিয়ালৈকে উপস্থাপন কৰিব নোৱাৰিব তেতিয়ালৈকে আচলতে এইবোৰ দিশ সিমান বহুলভাৱেতো নিয়াটো সম্ভৱ নহয় বা আলাপ আলোচনা আপোনালোকে কৈছে যে কোনোবাই 1985 চনৰ পৰা ডিমাণ্ড কৰি আছে কোনোবাই 92 চনৰ পৰা 98 চনৰ পৰা
অসম চুক্তি চাকৰিটো হওক আমি 50 বছৰ মানে অসম আন্দোলন আৰম্ভ হোৱা 50 বছৰ আমি কেক কাটিব পৰা অৱস্থাতে আহি গৈছে আৰু আমাৰ হাজাৰ হাজাৰ শ্বহীদৰ যিবিলাক আত্মনাত ত্যাগ তেজ সেইবিলাকৰ কি মূল্য হৈছে বৰ্তমান আমি সৰ্বজনৰ বিদিত আমি সকলোৱে চাইছো আপুনি এটা কথা কৈছে যে ডেকা ল'ৰা হিচাপে আমাৰ হেৰি হিচাপে আমাৰ বিভিন্ন ধৰণৰ হেৰি আহে আমি সেইটো থাকিবই স্বাভাৱিকতে আৱেগিক হিচাপে কিন্তু সম্পূৰ্ণ তথ্যভিত্তিত যদি আমি চাওঁ তেতিয়াও দেখা যায় যে অসমৰ ৰাইজক কেৱল এই বিশ্বাসঘাতক মানে হোৱাৰ বাদে খুব বেছি এটা বিশেষ লাভ কৰিছে বুলি বৰ্তমান সময়ত আপুনি তথ্য সহকাৰে দিব নোৱাৰিব গতিকে অনাগত সময়ত আমি আশা কৰিম ডক্টৰ দুৰ্লভ চৌমুৱাদেৱৰ নেতৃত্বত যাতে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক যাতে সফল হৈ উঠে তাৰে আমি কামনা কৰিছো আমি ডক্টৰ দুৰ্লভ চৌমুৱাদেৱৰ সুস্বাস্থ্য কামনা কৰিছো আৰু আপোনাৰ ৰাজনীতিৰ ভৱিষ্যত যাতে সুন্দৰ হওক কামনা কৰিছো অদম্য মজিয়াত আপোনাৰ উপস্থিতিৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ